নাগালেণ্ড মিজোৰামৰ পিছত এইবাৰ অসমৰ ভূমি দখলৰ চেষ্টা অৰুণাচলৰ জোনাই স্থানীয় প্ৰশাসনৰ ঐক্যতে অসম অৰুণাচল সীমান্তৰ বিবাদমান অঞ্চলত অৰুণাচলী ঠিকাদাৰৰ পকীপথ নিৰ্মাণ তীব্ৰ প্ৰতিক্ৰিয়া স্থানীয় ৰাইজৰ লগতে জোনাই আছৰ অসমৰ সীমান্তৱৰ্তী ৰাজ্য নাগালেণ্ড মিজোৰামৰ পিছত এইবাৰ জোনাইত অসমৰ ভূমি দখলৰ চেষ্টা অৰুণাচলৰ অসম চৰকাৰৰ অনুমতি অবিহনে অৰুণাচলী ঠিকাদাৰৰ অৰুণাচল প্ৰশাসনে ৰাজ্য দুখনৰ বিবাদমান অঞ্চলত গোপনে নিৰ্মাণ কৰি গৈছে পকীপথ উল্লেখযোগ্য যে বিগত জুলাই মাহতে ৰাজ্য দুখনৰ বিবাদমান অঞ্চল ৰুকছিন সীমান্তত মাজনিশা একাংশ অৰুণাচলী ঠিকাদাৰে পথ নিৰ্মাণৰ বাবে যোজা কৰিছিল তেনে সময়তে জোনাই স্থানীয় প্ৰশাসন উপস্থিত হৈ বাধা প্ৰদান কৰি সাময়িকভাৱে পথ নিৰ্মাণৰ কাম স্থগিত ৰাখিবলৈ নিৰ্দেশ দিছিল অৰুণাচল আৰু অসমৰ স্থানীয় প্ৰশাসনৰ মাজত মীমাংসা নোহোৱা পৰ্যন্ত সীমান্তৰ এই বিবাদমান অঞ্চলত পকীপথ নিৰ্মাণৰ কাম সম্পূৰ্ণৰূপে বন্ধ ৰখাৰ নিৰ্দেশ দিছিল জোনাই প্ৰশাসনে কিন্তু এই নিৰ্দেশক বুঢ়াঙুলি দেখুৱাই অৰুণাচল চৰকাৰৰ আবণ্টিত পুঁজিৰে অৰুণাচলী ঠিকাদাৰে পুৱতি নিশাই আহি নিৰ্মাণ কৰি গৈছে ৰাজ্য দুখনৰ বিবাদমান অঞ্চলৰ পকীপথ অৰুণাচল প্ৰশাসনে অসমৰ ভূমি দখলৰ এনে অভিসন্ধিক জোনাই আছে তীব্ৰ ভাষাৰে গৰিহণা দিছে ৰাজ্য দুখনৰ চৰকাৰ প্ৰশাসনৰ আলোচনা অবিহনে বিবাদমান অঞ্চলত পকীপথ নিৰ্মাণৰ কাম অৰুণাচলী ঠিকাদাৰ অৰুণাচল প্ৰশাসনক অতি শীঘ্ৰে বন্ধ কৰাৰ দাবী জনাইছে জোনাই আঞ্চলিক ছাত্ৰ সন্থাই আনহাতে অৰুণাচলী ঠিকাদাৰ এনে অভিসন্ধিৰ প্ৰতি সন্দেহ উপজাত সীমান্ত অঞ্চলত বসবাস কৰা একাংশ স্থানীয় ৰাইজে পথ নিৰ্মাণত বাধা প্ৰদান কৰিছিল যদিও সীমান্ত অঞ্চলত বসবাস কৰা লোকসকলৰ ঐক্যতে পুৱতি নিশা আহি অৰুণাচলী ঠিকাদাৰে নিৰ্মাণ কৰি গৈছে পকীপথ অৱশ্যে এনে ঘটনাৰ পিছতে ৰাজ্য দুখনৰ স্থানীয় প্ৰশাসনৰ পৰা কোনো প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা নাই পৰৱৰ্তী সময়ত ৰাজ্য দুখনৰ চৰকাৰ প্ৰশাসনে কি ভূমিকা গ্ৰহণ কৰে এয়া হ'ব লক্ষণীয় আমাৰ অৰুণাচলৰ সীমান্তৰ যোনটো এইটো পথখন আছে ৰুকছিন গেটৰ পৰা লৈ আমাৰ আৰ্মি কেম্পলৈ যোনটো যোৱা পথখন আছে এইটো এটা অসম অৰুণাচলৰ এটা সীমাৰ পথ হয় এই পথখন অসম আৰু অৰুণাচল আৰু প্ৰশাসনৰ মাজত আলোচনা কৰি বুজাবুজিৰ মাজেৰে বনোৱাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে তেখেতলোকে আলোচনা কৰিছিলে যে কিবা এটা চুক্তি দিছিলে তেখেতলোকে নিয়ম বান্ধি দিছিলে কিন্তু এই নিয়ম উলংঘা কৰি কেনে অৰুণাচল আৰু অসমৰ আমাৰ প্ৰশাসনক নজনোৱাকৈ এই ঠিকাদাৰে লুকাই কেনে তেখেতে 15 দিন আগৰ পৰা ইয়াত ব্লেক টপিঙৰ কাম আৰম্ভ কৰিছে আৰু স্থানীয় ৰাইজৰ যেতিয়া ওলাই আহি কেনে বিৰোধিতা কৰোঁতে তেখেতলোকে পলাই গৈছে তাৰপিছত তেখেতলোকে ৰাতিপুৱা আন্ধাৰত চোৰৰ দৰে আহি কেনে তেখেতলোকে ব্লেক টপিঙৰ কাম আৰম্ভ কৰিছে এখোজ দুখোজকৈ তেখেতলোকে এইটো পথখন নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিছে আৰু তেখেতলোকে দিনৰ পোহৰত নকৰে আৰু 2 নম্বৰ কথা ইয়াত অৰুণাচল প্ৰশাসনে ইয়াত বাধা দি কেনে তেখেতলোকে এই নিৰ্মাণ কৰি থকা এইটো কনষ্ট্ৰাকশ্যন কৰি থকা এইটো ঠিকাদাৰক তেখেতলোকে বিহিত ব্যৱস্থা কৰিব লাগে কেনেকৈ তেখেতলোকে আকৌ দুটা ৰাজ্যৰ অনুমতি নোহোৱাকৈ তেখেতলোকে এইটো কাম আৰম্ভ কৰি কেনে কাম চলাই যোৱাৰ তেখেতলোকে সাহস কৰিছে ক'ৰ পৰা সাহস পালে বুলি তেখেতলোকক আমি এই ওচৰৰ পৰা আমি ৰখিয়াই দিব বিচাৰিছোঁ যে অনাগত দিনত দুইখন ৰাজ্যৰ লগত আৰু প্ৰশাসনৰ লগত তেখেতলোকে বুজাবুজি যিটো চুক্তি কৰিবলগীয়া আছে এই চুক্তিৰ মতে তেখেতলোকে আলোচনাৰ মাধ্যমেৰে টেবুলত তেখেতলোকে এইটো চুক্তি শেষ কৰি কেনেহে এই কাম আৰম্ভ কৰিবলৈ কাৰণে আমি আহ্বান জনাইছোঁ জোনাই আঞ্চলিক ছাত্ৰ সন্থাই অনাগত দিনত আমি আৰু একবাৰ যদি তেখেতলোকে এনেকুৱা পথখন নিৰ্মাণ কৰা যদি আমি লক্ষ্য কৰোঁ দেখিব আমি তীব্ৰ গণতান্ত্ৰিক আমি আন্দোলন কৰিব বাধ্য হ'ম কেইদিনমান আগত তেখেতলোকে প্ৰথমবাৰ যেতিয়া ইয়াত এই পথখন তেখেতলোকে চেনগ্ৰেভৰ পৰা যেতিয়া তেখেতলোকে এইটো পথখন নিৰ্মাণ কৰা আৰম্ভ কৰিছিলে ৰাতি 11টা বজাত আন্ধাৰত কিন্তু তেতিয়া সেই সময়ত ইয়াৰ স্থানীয় ৰাইজে আৰু স্থানীয় দল সংগঠন আৰু অসমৰ প্ৰশাসনে বিৰোধিতা কৰি কেনে বাধা দিছিলে তেতিয়া তেখেতলোকে এই কামখন বন্ধ কৰি কেনে আমাৰ অসমৰ প্ৰশাসনৰ লগত আৰু দল সংগঠনৰ স্থানীয় ৰাইজৰ লগত আলোচনা কৰি কেনে তেখেতলোকে নিৰ্মাণ কৰাৰ এটা সিদ্ধান্ত কৰিছিলে কিন্তু এই সিদ্ধান্ত তেখেতলোকে বিৰোধিতা কৰি তেখেতলোকে সেই সিদ্ধান্তৰ নেওচি তেখেতলোকে লুকাই এই পথখন নিৰ্মাণ কৰাৰ আমি পৰিকৃত হৈছোঁ ৰাতিৰ পোহৰত তেখেতলোকে ৰাতিপুৱা 4টা বজাত 3টা বজাত আহি অলপ 100 মিটাৰ 150 মিটাৰ কাম কৰে আৰু স্থানীয় ৰাইজৰ আহি কেনে যেতিয়া বিৰোধিতা কৰে কমপ্লেইন কৰে তেখেতলোকে পলাই যায় তেখেতলোকে যদি চৰকাৰে যদি অনুমতি দিছে অৰুণাচল প্ৰশাসনে যদি অনুমতি দিছে কিয় তেখেতলোকে পলাই গৈছে তেখেতলোকে কিয় আৰক্ষী প্ৰশাসনৰ সহায় লৈ কেনে এই পথখন নিৰ্মাণ কৰিবলৈ সাহস কৰা নাই নিশ্চয় তেখেতলোকে গোপনীয়কৈ ইয়াত চুৰি কাৰ্য কৰিবলৈ কাৰণে ইয়াত আৰম্ভ কৰিছে